ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ এ বুক ইজ লাইক নামৰ এই পয়েমটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা সো তোমালোকে এই যেটো কবিতা বা পয়েম এটো ভালদৰে পঢ়ি মুখস্থ কৰি ল'বা আৰু নোচোৱাকে লিখিবলৈ শিকি ল'বা কাৰণ তোমালোকৰ পৰীক্ষাত আহিব পাৰে ইয়াৰ পাছৰ ভিডিঅ'টোত বাৰু মই এই কবিতাটো কেনেকৈ আবৃত্তি কৰিব লাগে আৰু এই কবিতাটোনো কি বুজাইছে হেতু মই বুজাই দিম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে তোমালোকে চাবা তলত গৈ তাতে পাই যাবা আৰু এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল কেথি লুয়েনবাৰ্গ So, comprehension বুলি দিয়া আছে question number 1 ত দিয়া আছে answer the following questions in complete sentences তলৰ question বোৰৰ answer বোৰ মানে আমাক সম্পূৰ্ণ বাক্য দিব কৈছে so question এটো দিয়া আছে why is a book like a window sill এখন কিতাপ কিহৰ বাবে উইন্ডো সিলৰ দৰে হেতু কথা কৈছে ইয়াত লাইক টু দৰে এটো বুজাইছে লাইক টু ভাল পোৱাকো বুজায় যে I don't like that এনেকুৱা ক'লে মানে মই হেতু ভাল নাপাওঁ I like that মই হেতু ভাল পাওঁ তেনেকৈ কিন্তু ইয়াত সেই ভাল পোৱাটো বুজোৱা নাই ইয়াত কি কৈছে why is a book like a window sill কিহৰ কাৰণে এখন কিতাপ উইন্ডো সিলৰ দৰে তাৰ দৰে তেনেকৈ বুজাব বিচাৰিছে ইয়াত সো উইন্ডো সিল মানে হল খিৰিকীৰ তলৰ কাষৰ অংশ সো ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে a book is like a window sill because it allows free and fresh thoughts to enter our minds এখন কিতাপ এখন উইন্ডো সিলৰ দৰে কাৰণ ই এলাউ কৰে বা অনুমতি দিয়ে কি হক বিনামূলীয়া আৰু যি সতেজ চিন্তাধাৰা ইয়াক আমাৰ মগজুলৈ যাবৰ বাবে তাৰ পিছত বিটুত খুদিছিল why is a book like a lock and key কিহৰ কাৰণে এখন কিতাপ লক আৰু কিৰ দৰে লক মানে তোমালোকে জানা তলা আৰু কি মানে হল চাবি কিহৰ কাৰণে তলা আৰু চাবিৰ দৰে বুলি কৈছে ইয়াৰ আনসাৰ তোমালোকে লিখিব পাৰা a book is like a lock and key as it opens the doors of mind and sets mind free তেনেদৰে তোমালোকে লিখিবা তাৰ পিছত C2ত খুদিছিল why has the poet compared a book to an apple core মানে কিহৰ কাৰণে কবিগৰাকীয়ে এখন কিতাপক কাৰ লগত তুলনা কৰিছে এটা আপেলৰ কোৰৰ লগত কোৰ মানে একেবাৰে ভিতৰৰ অংশ যেনেকৈ আমাৰ পৃথিৱীটো একেবাৰে কোৰ ভিতৰৰ অংশ এটা আছে তেনেকৈ একে ভিতৰৰ অংশ আমাৰ যেনেকৈ পৃথিৱীত কি আছিল এটো ক্ৰাছ মেন্টেল তেনেকৈ আছে আৰু কোৰটো একে ভিতৰৰ অংশ তেনেকৈ আমি পাওঁ আমি ভূগোল পঢ়িলে পাওঁ হেতু সো হেতু কথা একে ভিতৰৰ অংশ কোৰ মানে এটো আপেলৰ ভিতৰৰ অংশৰ লগত কিহৰ কাৰণে তুলনা কৰিছে হেতু কথা খুদিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা a book is like an apple core because it contains seeds of knowledge which grow further into new ideas just like seeds grow into trees এখন কিতাপক এটা আপেলৰ লগত আপেলৰ যেটো কোৰ অৰ্থাৎ ভিতৰৰ অংশৰ লগত তুলনা কৰিছে কাৰণ ই কি ৰাখে জ্ঞানৰ নলেজৰ বা জ্ঞানৰ যি বীজ হেতু ৰাখে মানে কন্টেইন কৰে which grow further যেটো মানে আৰু বেছিকৈ বাঢ়ি যায় আমি যেতিয়া পঢ়ি গৈ থাকো into new ideas নতুন আইডিয়া লৈ তাৰপিছত just like seeds grow into trees যেনেদৰে seedsবোৰ গছৰ যিবোৰ সৰু সৰু গুটি সো এইবোৰ আকৌ ট্ৰি লৈ যেনেকৈ গ্ৰো হৈ যায় তেনেদৰে আৰু হেতু কথা কৈছে তাৰপিছত ডিটুত খুদিছিল why has a book been compared to an ancient clock কিহৰ কাৰণে এখন কিতাপক এটা ancient মানে বহুত পুৰণি ক্লক মানে হল ঘড়ী পুৰণি ঘড়ীৰ লগত মানে তুলনা কিহৰ কাৰণে কৰিছে এখন কিতাপক হেতু কথা খুদিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা a book can be compared to an ancient clock because both are artifacts from the past that provide insights into a different era require time and effort to consume and can be used to preserve and transmit knowledge across generations তেনেকৈ তোমালোকে লিখিব পাৰা তাৰ পিছত 2 নম্বৰ যেটো তোমালোকৰ প্ৰশ্ন দিয়া আছিল তাতে দিয়া আছিল যে give brief answers to the following questions তলৰ কুৱেশ্যনবোৰ আনসাৰবোৰ briefly মানে কি আৰু অলপ দিব দিছে সমকৈ লিখিব দিছে সমু মানে কি মানে কে খাৰিতে শেষ কৰিলো তেনেকৈ নহয় ইয়াৰ উত্তৰবোৰৰ যেতিয়া আহিব প্ৰশ্ন আমাৰ পৰীক্ষাত মানে অলপ 2-3 তেনেকৈ নম্বৰ থাকিব সেই কাৰণে অলপ আমি বহলাই লিখিব লাগিব বেছি বহলাই নহয় ধৰা
কেইখাৰিমান বাক্যৰ ভিতৰত আমি লিখিব লাগিব সো এটুত খুদিছিল হোৱাট ইজ দ্য পয়েটছ অপিনিয়ন অফ এ বুক এখন কিতাপক লৈ কবিগৰাকীৰ অপিনিয়ন কি মতামত কি So your answer তোমালোকে লিখিবা the poet's opinion of a book is that it can a source of knowledge joy and imagination he compares a book to flowers fairies wings windowsill ancient clock lock and key showing that books open doors to the new worlds inspire thoughts and make life meaningful তেনেদৰে তোমালোকে লিখিবা তাৰ পাছত যেটো ভি কুৱেশ্যন হেতুত সুধিছিল হাউ ইজ এ বুক লাইক এন অপেন লেটাৰ কেনেকৈ এখন কিতাপ এখন খোলা লেটাৰৰ দৰে লেটাৰ মানে আখৰক বুজাই আখৰক আৰু লগতে চিঠি পত্ৰ তাকো লেটাৰ বুলি কয় আৰু এটা লেটাৰ আছে পিছত হেতু মানে স্পেলিংটো বেলেগ হৈ যাব তাৰ কিন্তু এইকেইটা একেই স্পেলিং এটো চিঠি পত্ৰকো বুজাই আৰু আখৰকো বুজাই ইয়াত কিন্তু চিঠি কথাটো বুজাইছে এখন চিঠি কিহৰ কাৰণে সৰি এখন বুক কিহৰ কাৰণে ওপেন লেটাৰ দৰে অৰ্থাৎ খোলা চিঠিৰ দৰে হেতু কথা কৈছে সো ইয়াত আমি লেটাৰটো হিকাৰণে গম পালো চিঠি বুলি কাৰণ এখন কিতাপক কিহৰ লগত তুলনা কৰিছে খোলা লেটাৰৰ লগত খোলা চিঠিৰ লগত খোলা যদি আমি কওঁ খোলা আখৰ ইয়াত নিমিলে খোলা আখৰৰ লগত কেনেকৈ তুলনা কৰিব তেতিয়া আমি গম পাই যাওঁ কোনটো ওয়াৰ্ডে কোনটো বাইকত কি বুজাইছে মানে তেনেকৈ ধৰণৰ সো ইয়াৰ আনসাৰ তোমালোকে লিখিবা এ বুক ইজ লাইক এন ওপেন লেটাৰ এখন কিতাপ এখন খোলা চিঠিৰ দৰে বিকজ কাৰণ when we read it again and again যেতিয়া আমি ইয়াক বাৰে বাৰে পঢ়ি থাকো the friendship with the books grow deeper and better ইয়াৰ লগত মানে কিতাপখনৰ লগত যেতিয়া আমি বাৰে বাৰে পঢ়ি থাকো সেই কিতাপখনকে যেতিয়া কি হৈ যায় এই কিতাপখনৰ লগত আমাৰ বন্ধুত্ব হৈ যায় আৰু বেছি বাঢ়ি যায় মানে বেছি গভীৰলৈ আৰু বেছি ভাললৈ তেনেকৈ আৰু just like reading a letter sentence bonds যেনেদৰে আমি এখন লেটাৰক পঢ়িলে আমাৰ কি যেটো আমাৰ ৰিলেশনশিপ বেছি আমাৰ শক্তিশালী হৈ উঠে বেছি মজবুত হৈ উঠে তেনেকৈ আৰু সো এটো তোমালোকে লিখিবা তাৰ পিছত তোমাকৰ যেটো 3 question তাতে দিয়া আছিল find the words from the poem that rhyme with the following মানে তলত কিছুমান লেটাৰ দিয়া আছিল সেই লেটাৰবোৰ মই ইয়াত লিখি থকা নাই কাৰণ মই আনসাৰটোহে কৰি দিব লাগে তোমালোকে কিতাপত চালে পাই যাবা সো সেই লেটাৰবোৰৰ মানে কি মানে সেই ওয়াৰ্ডবোৰৰ যিবোৰ ওয়াৰ্ড মানে ৰাইম কৰে সেই ৰাইমিং ওয়াৰ্ডবোৰ লৈ আহিব দিছে আৰু সেই ওয়াৰ্ডবোৰ আমি যেটো আমি এতিয়া কবিতা পঢ়ি আহিলো সেই কবিতাটোৰ পৰাই লৈ পৰে এটা বহাব লাগিব উইংস দিয়া আছিল আমি লিখিম কুইংস উইন্ডো সিল দিয়া আছিল আমি লিখিম ষ্টিল গ্লাস বুলি দিয়া আছিল আমি লিখিম পাস তেনেদৰে কি দিয়া আছিল আমি লিখিম ফ্ৰী লেটাৰ বুলি দিয়া আছিল সো আমি বেটাৰ হেতু লৈ আহিম আমাৰ কবিতাটো চাই কোৰ আৰু আমি লিখিব পাৰো ইয়াতে মোৰ ফ্ৰেন্ড ইয়াৰ যেটো ৰাইমিং কৰা ওয়াৰ্ড এটো হ'ব এন এটো আমি লিখিব পাৰো ফ্ৰেন্ড এন এনেদৰে তো ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ইয়ালৈকে আছিল এতিয়ালৈকে যদি হে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিওবোৰ ইয়াতে পাই থাকিবা